আজি আমাৰ ৱৰ্কশ্বপত থাৰ এখন আহিছিল। গিয়াৰ শ্বিফটিঙৰ প্ৰব্লেম আছিল গাড়ীখনৰ। সেয়াই এতিয়া আমি গিয়াৰবক্স খুলিবলৈ লৈছোঁ। এয়া নাট বল্টবিলাক ঢিলা দি আছিলোঁ। যি মাউণ্টিঙৰ বল্টবিলাক থাকে ন, সেইবিলাক ঢিলা দি আছিলোঁ। এতিয়া আমি ষ্টাৰ্টাৰ মটৰৰ বল্টকেইটা খুলি আছোঁ। আৰু ষ্টাৰ্টাৰ মটৰৰ ওপৰৰ বল্টটো খোলাই চবতকৈ টান হ'ল গিয়াৰবক্স খোলোতে। তাৰপিছতে আমি গিয়াৰবক্সটো ডাউন দি দিলোঁ। আৰু এইটো হ'ল গিয়াৰবক্সৰ স্লিপ চিলিণ্ডাৰ। আৰু এখন হ'ল প্ৰেছাৰ প্লেট। গিয়াৰবক্সটো ডিছএছেম্বল কৰি হৈ গ'ল। আৰু এইবিলাক পাৰ্টবিলাক হয়। এতিয়া মই পাৰ্টবিলাকৰ নাম কৈ দিছোঁ। এডাল হ'ল ইনপুট শ্বাফ্ট। আৰু এইবিলাক হ'ল গিয়াৰ, ফাৰ্ষ্ট গিয়াৰ, ছেকেণ্ড গিয়াৰ, থাৰ্ড গিয়াৰ। আৰু এইডাল হ'ল কাউণ্টাৰ শ্বাফ্ট, যিটো গিয়াৰবিলাকৰ লগত ডাইৰেক্টলি কানেক্ট হৈ থাকে। আৰু এইটো হ'ল ৰিভাৰ্ছ গিয়াৰ। এইডাল হ'ল প্ৰপেলাৰ শ্বাফ্টৰ লগত লাগি থাকে, এইডালক কয় আউটপুট শ্বাফ্ট। আৰু এইকেইটা হ'ল বল বিয়েৰিং। আৰু এডাল হ'ল শ্বিফটাৰ ফৰ্ক। এয়া এডাল শ্বিফটাৰ ফৰ্ক হয় ৰিভাৰ্ছ গিয়াৰৰ কাৰণে। এখন হ'ল ক্লাটচ হাউচিং। ইয়াৰ ভিতৰতে ক্লাটচৰ এছেম্বলিটো থাকে। আৰু তাৰ পিছফালে থাকে গিয়াৰবিলাক।